আগষ্টত সাজু হৈ উঠিছে উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত নিৰ্মাণ কৰি থকা অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমীৰ খেলপথাৰ আৰু পেভিলিয়ন। আৰু এই খেলপথাৰতে 6 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব BCCIৰ 23 বছৰৰ অনুৰ্ধৰ ছিনিয়ৰ নকআউট ক্ৰিকেট প্ৰতিযোগিতা। ঘোষণা BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ। আৰু কেনেদৰে নিৰ্মাণ কৰি তোলা হৈছে এই খেলপথাৰখন সেই সন্দৰ্ভত জানিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ উত্তৰ গুৱাহাটীৰ ছিনিয়ৰ ব্যুৰ চিফ দিগন্ত বৰদলৈৰ সৈতে। মোৰ সৈতে যিহেতু উপস্থিত আছে BCCIৰ সচিব দেৱজিৎ শইকীয়া, মই পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰোঁ। আপোনাক আজি খেলা দেখিলোঁ কেনেকুৱা? আজি অসম ক্ৰিকেট সন্থা আণ্ডাৰত এটা ক্ৰিকেট একাডেমী আছে। এইটো আমি বৰ্ষাপাৰা 2020 চনৰ পৰা চলাই আছিলোঁ। এতিয়া আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 বিঘা মাটি আবণ্টন দিছিলে যোৱা বছৰ, আৰু সেই আবণ্টন দিয়া মাটিখিনিত আমি অসম ক্ৰিকেট সন্থাৰ যিটো একাডেমী আছে, একাডেমী এখন ক্ৰিকেট গ্ৰাউণ্ড লগত 5খন মেইন চেণ্টাৰ উইকেট, পেভিলিয়ন, 2টা হোষ্টেল আৰু আমাৰ বাহিৰত আউটডোৰ প্ৰেক্টিছ উইকেটছ, আৰু আমি এটা ইনডোৰ হল বনাই আছো। আজি আমাৰ ইয়াতে যিখন ক্ৰিকেট গ্ৰাউণ্ড, সেই ক্ৰিকেট গ্ৰাউণ্ডখন সম্পূৰ্ণ হৈ উঠিলে, পেভিলিয়নটো সম্পূৰ্ণ হৈ উঠিলে, আৰু লগত প্ৰেক্টিছ উইকেটখিনি আমাৰ সম্পূৰ্ণ হৈ উঠিলে। এইখিনি ট্ৰায়েল কৰিবলৈ আমি এখন প্ৰীতি খেল এখন খেলিছোঁ, যাতে উইকেটখনৰ বিহেভিয়াৰ কেনেকুৱা হয়। কাৰণ আমি 6 মাৰ্চৰ পৰা এই ভেন্যুটোতে BCCIৰ under-23 ছিনিয়ৰ্ছৰ নকআউট টুৰ্ণামেণ্ট এখন পাতিবলৈ গৈ আছোঁ। চ' সেই টুৰ্ণামেণ্টখন পতাৰ আগতে এই ফিল্ডখন উপযুক্ত হৈছে নাই সেইটো টেষ্ট কৰিবৰ কাৰণে আজি আমাৰ একাডেমীৰ ল'ৰাখিনি আৰু আগৰ যিসকল ক্ৰিকেট খেলুৱৈ আছিলে অসমৰ, এখন প্ৰীতি খেল খেলি চালোঁ আমি উইকেটৰ বিহেভিয়াৰটো টেষ্ট কৰিবৰ কাৰণে। আৰু মই ভাবোঁ যে এখন সুন্দৰ গ্ৰাউণ্ড হ'ল, এইখন গ্ৰাউণ্ড হৈ যোৱাৰ লগে লগে অসম ক্ৰিকেট সন্থাৰ এটা এডিশ্যনেল ক্ৰিকেট ফেচিলিটি ষ্টাৰ্ট হ'বলৈ গৈ আছে। আপোনাক যিহেতু পাইছোঁ, মই কথা পাতিব বিচাৰিছোঁ, যিহেতু IPL আহি আছে, কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ? চাওক, এইটো অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছৰ লগত এটা চুক্তিবদ্ধ হৈ আছে, আৰু সেই চুক্তি মতে ৰাজস্থান ৰয়েলছৰ 2খন মেচ গুৱাহাটীত খেলিব তেওঁলোকে, আৰু বাকী 5খন মেচ তেওঁলোকে জয়পুৰত খেলিব। অসম ক্ৰিকেট সন্থা আৰু ৰাজস্থান ৰয়েলছৰ যিটো ফ্ৰেঞ্চাইজি, তেওঁলোকৰ মাজত চুক্তিবদ্ধ হৈ পেলাই সেই খেলখন তেওঁলোকে আয়োজিত কৰিব। তাতে বিশেষকৈ অসম ক্ৰিকেট সন্থা ডাইৰেক্টলি কৰিবলগীয়া একো নাথাকে। ইট ইজ এ ফ্ৰেঞ্চাইজি বেছড টুৰ্ণামেণ্ট। চ' টিকেটৰ পৰা আৰম্ভ কৰি যিবিলাক ব্যৱস্থা কৰিব লাগে IPL খেলৰ কাৰণে, সেইখিনি ৰাজস্থান ৰয়েলছে কৰিব। অসম ক্ৰিকেট সন্থাই ভেন্যুটো ছাপোৰ্ট কৰিব। ৰিয়ান পৰাগৰ পৰা কেনেকুৱা আশা কৰিছে? চব ৰিয়ান পৰাগ ইঞ্জুৰি হৈ আছিলে, তেওঁ এতিয়া লাহে লাহে খেলপথাৰলৈ পুনৰ ঘূৰি আহিছে। তেওঁ নিশ্চয় যিখন খেলত তেওঁ ঘূৰি আহিলে তাতে তেওঁ 51টা মাৰিছে। চ' মই ভাবোঁ যে তেওঁ আগন্তুক দিনত তেওঁ ইঞ্জুৰি ফ্ৰী হৈ পেলাই আকৌ পুনৰ ফুল ফ্লেজত ক্ৰিকেটিং গ্ৰাউণ্ডত এক্টিভিটিজ আৰম্ভ কৰি দিব। যিহেতু চেম্পিয়ন ট্ৰফি আৰম্ভ হ'ব, কেনেকুৱা আশা কৰিছে? ৰোহিত শৰ্মা যিহেতু ফৰ্ম ঘূৰাই পাইছে। চাওক, ভাৰতীয় দলটোৱে যথেষ্ট পজিটিভ নোটত আছে এতিয়া, যিহেতু আমি ইংলেণ্ডৰ লগত T20 চিৰিজটো 4-1ত জিকিলোঁ, আৰু ODI চিৰিজটো 3-0ত জিকিছোঁ, আৰু ৰোহিত শৰ্মাকে ধৰি বিৰাট কোহলি, তাৰ লগত শুভমন গিল সকলোৱে বেটিঙত খুব ভাল প্ৰদৰ্শন কৰি আছে। চ' যিটো টিমৰ মৰাল বুলি কয়, সেই মৰালটো যথেষ্ট উচ্চ হৈ আছে। আৰু এই যিহেতু কণ্ডিশ্যনছবোৰ ভাৰতৰ আৰু ডুবাইৰ মাজত বিশেষ পাৰ্থক্য নহয়, মই আশা কৰিম যাতে BCCIয়ে ভাৰতীয় দলটোৰ পৰা খুব ভাল খেল প্ৰদৰ্শন আশা কৰিব, আৰু সকলোৰে এটাই আশা যাতে ভাৰতীয় দলটোৱে এটা চেম্পিয়ন হৈ ঘূৰি আহে। মাজতে সমালোচনা শুনিছিলোঁ যে বিৰাট কোহলি ফৰ্ম হেৰুওৱা বুলি কৈছিলে, কিন্তু যথেষ্ট আশা কৰা হৈছে, কি কৰিব আপুনি? চ' বিৰাট কোহলিয়ে খেলুৱৈসকল ডাঙৰ খেলুৱৈ কেতিয়াবা ফৰ্মত থাকে, কেতিয়াবা আউট অফ ফৰ্মত থাকে। এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। চ' এতিয়া যিহেতু তেওঁ ফৰ্মত আছে, চ' সেইটো ভাৰতীয় ক্ৰিকেটৰ কাৰণে এটা সুখবৰ। ধন্যবাদ। যিহেতু মই পুনৰবাৰ উল্লেখ কৰিছোঁ, এইখন হৈছে উত্তৰ গুৱাহাটীৰ যি ডেকাবাৰীত আচলতে ইয়াতে অসম ক্ৰিকেট সন্থাৰ এখন প্লেগ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছিলে প্ৰায় 20 বিঘা মাটিত। দেৱজিৎ শইকীয়া আজি তেখেতে নিজেই ইয়াতে ক্ৰিকেট খেলিছে, আৰু এক সুন্দৰ পৰিৱেশ, আৰু লগতে বিষয় হৈছে এখন পেভিলিয়নৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু অসম ক্ৰিকেট সন্থাৰ কাৰণে এটা খুব, আৰু যিসকল ক্ৰিকেট খেলুৱৈ আছে তেওঁলোকৰ কাৰণে খুব আনন্দৰ খবৰ যে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ডেকাবাৰীত যিখন প্লেগ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছিলে অসম ক্ৰিকেট সন্থাৰ, আৰু এই ক্ৰিকেট সন্থাৰ প্লেগ্ৰাউণ্ড ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু এয়া ৰাজ্যবাসীৰ যিসকল ক্ৰিকেট খেলুৱৈ বা ক্ৰিকেট অনুৰাগী লোক, তেখেতসকলৰ কাৰণে অতি আনন্দৰ খবৰ।